নমস্কাৰ সকলোকে। অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটাৰ পিনাকে আয়োজন কৰিছিল এক নাট কৰ্মশালা। এই নাট কৰ্মশালাৰ আজি উদ্বোধনী অনুষ্ঠান। সহযোগত আমি কৰিছোঁ, যিটো নেকি ভৱানীপুৰ সৰ্বশিক্ষিত সমষ্টি, তাত আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক ভগাই দিছে যে এটা কেম্প আমি বজাৰত কৰিব লাগে আৰু এটা কেম্প আমি বৰপেটা জিলাত, যিহেতুকে বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত চব সৰ্বশিক্ষত আমি এটা কেম্প কৰিছোঁ। চব টোটেল আমি 9টাকে কেম্প কৰিছোঁ। আমাৰ এডিচি মেম মৌচুমী চেতিয়া ডাঙৰীয়ানী আৰু লগতে উপস্থিত অনিল দাস ডাঙৰীয়া বিশিষ্ট সমাজ সেৱক, সমন্বিতে আটাইকে মই নিজৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ কৰ্মশালাৰ আৰম্ভণি হিচাপে আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা লগতে জিলা প্ৰশাসনৰ উদ্যোগত যি কৰ্মশালা আমি আয়োজন কৰিছোঁ, মানে গোটেইখিনি কথা অলৰেডি জনালে। আমি ব্যাকৰণ শিকি পেলাই আমি যি সাংস্কৃতিক আমাৰ যি নাটকৰ চৰ্চা যিটো আমি কৰোঁ, আমি কোৱালিটি প্ৰডাকশ্যন এটা পাম বুলি ভাবিছিলোঁ। গতিকে সেইকাৰণে এই আজি যিটো অনুষ্ঠানত যিসকল আমাৰ ব্যক্তি উপস্থিত আছে, মই ক'লোৱে চিন্ময়দাৰ পৰা, হেমেন্দাৰ পৰা, কুশল গায়নদাৰ পৰা আদি কৰি সকলো ব্যক্তিয়ে তেখেতসকলৰ বক্তব্য ৰাখিব। কিন্তু মই ভাবোঁ তথাপি দুআষাৰ ক'ব দিছে, দুআষাৰ কম চমুকৈ। সেইকাৰণে মই আশা কৰোঁ তোমালোকে খুব মনোযোগেৰে এই 15 দিন ভালকে চৰ্চা কৰিবা। ইয়াৰ লগত হয়তো শাৰীৰিক ব্যায়ামো দিব। আৰু পিনাক অনুষ্ঠানটো হৈছে শিল্পী গঢ়াৰ এটা কমাৰ খাল। আজি তোমালোকক যিকেইজনে প্ৰশিক্ষণ দিব, এটা সময়ত তেওঁলোকে প্ৰশিক্ষণ লৈছিলে নাটকৰ। গতিকে তোমালোকৰ সৌভাগ্য। আৰু এনেকুৱা হৈছে যে গৰমৰ বন্ধ পালে কিছুমান অভিভাৱক অভিভাৱিকাই ল'ৰা ছোৱালীক ফুৰাব নিয়ে। প্ৰথম ৱৰ্কশ্বপ পিনাকে গৈছে, নাটকৰ ৱৰ্কশ্বপ। এটা সময়ত সৰু ল'ৰা ছোৱালীয়ে নাটক কৰা ল'ৰা ছোৱালী নাছিল। ল'ৰাৰ অভিনয় কৰিব লাগিলে ছোৱালীৰ দ্বাৰা, মানে সৰু ছোৱালীৰ দ্বাৰা আমি অভিনয় কৰিব লগা হৈছিল। যাৰ কাৰণে আমি আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ড্ৰামাৰ ৱৰ্কশ্বপ কৰিছোঁ, ডাঙৰৰ কাৰণে ৱৰ্কশ্বপ কৰিছোঁ। আমি NSD পৰা মানুহ আমি ৰিজাৰ্ভ